হেল্ল' ফ্ৰেণ্ডসকল, কি খবৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। যিসকল ফ্ৰেণ্ডে ছেকেণ্ড হেণ্ড ই-ৰিক্সা কিনিবলৈ বিচাৰি আছে, সেইসকল ফ্ৰেণ্ডৰ বাবে বহুতো ভাল খবৰ। তো ফ্ৰেণ্ডসকল, আপুনি যদি ছেকেণ্ড হেণ্ড ই-ৰিক্সা ক্ৰয় কৰিব বিচাৰি আছে, তেতিয়াহ'লে আপুনি কি কি চেক কৰিব লাগিব বা কি কৰিব লাগিব, এই সকলোবোৰ আমি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। বা বন্ধু-বান্ধৱীসকল, আপুনি ছেকেণ্ড হেণ্ড ই-ৰিক্সা কিনাটো ঠিক হ'ব নে নাই বা নতুন কিনিলে কি হ'ব, এই সকলোবোৰ এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। তো বন্ধু-বান্ধৱীসকল, আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকক। আপোনালোকে পুৰাণ অথবা ছেকেণ্ড হেণ্ড অথবা নতুন কিনিলে ভাল হ'ব না ছেকেণ্ড হেণ্ড কিনিলে ভাল হ'ব, এই সকলোবোৰ আমি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। তো বন্ধু-বান্ধৱীসকল, আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমতে বন্ধু-বান্ধৱীসকল, ছেকেণ্ড হেণ্ড ই-ৰিক্সা কিনিবলৈ খুজি আছে, তেতিয়াহ'লে আপুনি পোনপ্ৰথমতে কি কৰিব লাগিব? তো বন্ধু-বান্ধৱীসকল, এতিয়া আহা, আপুনি যদি ছেকেণ্ড হেণ্ড ই-ৰিক্সা খৰিদ কৰিবলৈ বা ক্ৰয় কৰিবলৈ বিচাৰিছে, পোনপ্ৰথমতে আপুনি চেক কৰিব লাগিব বেটাৰীৰ হেল্থখন। মানে বেটাৰীটো কেইদিনমান হৈছে বা কেইমাহমান ৱাৰেণ্টি আছে, এই সকলোবোৰ আপোনালোকৰ চেক কৰিব লাগিব। কিয়নো বন্ধু-বান্ধৱীসকল নাইবা কিয়নো ফ্ৰেণ্ডসকল, আপোনালোকে বেটাৰীৰ ওপৰত বেছিকৈ গুৰুত্ব দিব লাগিব। কাৰণ বেটাৰীৰ ওপৰতহে ই-ৰিক্সাখন চলাচল কৰে। মানে বেটাৰীটো ভাল হ'লেহে আপুনি ই-ৰিক্সাখন ভালকৈ চলাই ল'ব পাৰিব বা চলাব পাৰিব। ইয়াৰ পিছত বন্ধু-বান্ধৱীসকল, চেক কৰিব লাগিব কাগজ পাতিখিনি ঠিক আছে নে নাই বা গাড়ীৰ ওপৰত কোনো ধৰণৰ কেছ আছে নে নাই, এই সকলোবোৰ আপোনালোকৰ চেক কৰিব লাগিব। তাৰপিছত বন্ধু-বান্ধৱীসকল, আপুনি যদি ছেকেণ্ড হেণ্ড ই-ৰিক্সা ক্ৰয় কৰিবলৈ বিচাৰিছে, তেতিয়াহ'লে আপোনালোকৰ যিটো গাড়ীৰ বডি ষ্ট্ৰাকচাৰ, মানে গাড়ীটো কেনেকুৱা, ডেমেজ হৈছে নে নাই বা ক'তো এক্সিডেণ্ট কৰিছে নে নাই, এই সকলোবোৰ আপোনালোকৰ চেক কৰিব লাগিব। এইখিনি চেক কৰাৰ পিছত তাৰপিছত আপুনি য'ৰ পৰা কিনিব বা যিজন মানুহৰ পৰা কিনিব, সেই মানুহজন উদ্ভণ্ডালি প্ৰকৃতিৰ হয় নে চোৰ প্ৰকৃতিৰ হয় না কেনেকুৱা মানুহজন, ভালেই না কি, সেইটো আপোনালোকে চেক কৰি ল'ব। কিয়নো যদি মানুহজন যদি উদ্ভণ্ডালিৰ হয় বা চোৰ প্ৰকৃতিৰ হয়, তেতিয়াহ'লে আপোনালোকৰ গাড়ীটো বেছি ভাল নহ'ব। তো বন্ধু-বান্ধৱীসকল, আৰু এটা কথা কৈ থৈ যাওঁ, ইয়াতে যদি আপোনালোকে ছেকেণ্ড হেণ্ড ই-ৰিক্সাখন ক্ৰয় কৰিবলৈ বিচাৰি আছে, তেতিয়াহ'লে আপোনালোকে গাড়ীটোৰ EMI আছে নে নাই, সেইটো আগতে ভালকৈ চেক কৰি ল'ব। কাৰণ যদি আপোনালোকৰ গাড়ীৰ EMI থাকে, তেতিয়াহ'লে আপোনালোকে গাড়ীটো যেতিয়া ক্ৰয় কৰিব, পিছত আপোনালোকৰ বহুত হেংজাম আহি যাব। কিয়নো গাড়ীটো আপোনাৰ নামত নাথাকিব। তাৰপিছত আপুনি থাৰ্ড পাৰ্টি হৈ যাব। ছেকেণ্ড পাৰ্টিৰ নামত বা ফাৰ্ষ্ট পাৰ্টিৰ নামত যেতিয়া আপোনাৰ গাড়ীটো থাকিব, তেতিয়া আপোনাৰ ওপৰত কোনো ধৰণৰ একচন ল'ব নোৱাৰে। কিন্তু যদি আপুনি কোনো ধৰণৰ কিবা কৰিব বিচাৰে, তেতিয়াহ'লে আপুনি একো কৰিব নোৱাৰে। কাৰণ আপুনি যদি পৰৱৰ্তী সময়ত যে ভাল লগা নাই, পিছত আৰু এটা মই এইটো বিক্ৰী কৰি তাৰপিছত আৰু এটা গাড়ী ক্ৰয় কৰিম, তেতিয়াহ'লে আপুনি ক্ৰয় কৰিব নোৱাৰে। কিয়নো আপোনাৰ নামতে গাড়ীখন নাই, আপুনি থাৰ্ড পাৰ্টি হৈ আছে। আপুনি থাৰ্ড পাৰ্টি হৈ আকৌ যদি বিক্ৰী কৰিব খোজে, তেতিয়াহ'লে আপুনি বিক্ৰী কৰিব নোৱাৰে বা বিক্ৰী কৰিলেও পিছত আৰু হেংজাম আহি যাব। তো বন্ধু-বান্ধৱীসকল, যদি EMI থাকে, তেতিয়াহ'লে পিছত যায় বহুত প্ৰব্লেম হৈ যায়। কিয়নো কিস্তিখন শেষ হৈছে নে নাই বা NOC আহিছে নে নাই, বা যেতিয়া আপুনি গাড়ীখন EMI-ত লৈছিল বা গাড়ীখন যেতিয়া ক্ৰয় কৰে এজন মানুহে, সেই সময়ত যদি গাড়ীখনৰ কিস্তি থাকে, তেতিয়াহ'লে গাড়ীটো কোম্পানী আৰু সেই মানুহজনৰ নামত, দুয়োজনৰ নামত শ্বেয়াৰত থাকে। যেতিয়া কিস্তিটো শেষ হয়, তাৰপিছত এটা NOC আহে। NOC-টো মানে যে সেই কোম্পানীৰ লগত যে সেই মানুহজন শ্বেয়াৰত আছিল, সেই মানুহজনৰ নামত অকলেই গাড়ীটো হৈ যাব। তো বন্ধু-বান্ধৱীসকল, এই গোটেইখিনি আপোনালোকে ভালকৈ চেক কৰি লৈ ল'ব। তাৰপিছত বন্ধু-বান্ধৱীসকল, চবখিনি যদি ঠিক-ঠাকে থাকে, যদি আপোনাৰ পচন্দ হয়, তেতিয়াহ'লে যে আপুনি ভাবি আছে না চবখিনি ঠিক-ঠাকে আছে বা মানুহজনো ভাল, গাড়ীৰ EMI-ও নাই বা গাড়ীৰ ওপৰত কোনো ধৰণৰ কেছো নাই, বা আপোনাৰ যদি কাগজ পাতি চবখিনি, বেটাৰী বা বডি ষ্ট্ৰাকচাৰ চবখিনি যদি ঠিক-ঠাকে থাকে, তেতিয়াহ'লে আপুনি ই-ৰিক্সাখন বা ছেকেণ্ড হেণ্ড ই-ৰিক্সাখন আপুনি ক্ৰয় কৰিব পাৰে। তো বন্ধু-বান্ধৱীসকল, ছেকেণ্ড হেণ্ড ই-ৰিক্সা ক্ৰয় কৰিলে কি অসুবিধা বা সুবিধা আছে, আমি এই ভিডিঅ'টোৰ জৰিয়তে অলপ হ'লেও গম পালোঁ। তো এতিয়া আহা বন্ধু-বান্ধৱীসকল, আমি নতুন ই-ৰিক্সা যদি লওঁ, তেতিয়াহ'লে ঠিক হ'ব নে নাই বা লোৱাটো ঠিক আছে নে নাই, এইটোৰ বিষয়ে আমি অলপ আলোচনা কৰোঁ। তো বন্ধু-বান্ধৱীসকল, আপুনি যদি প্ৰথমতে নতুন এটা ই-ৰিক্সা কিনিবলৈ ক্ষমতা ৰাখে বা যদি আপুনি কেছত ক্ৰয় কৰাৰ আপোনাৰ যদি
সক্ষমতা আছে তেতিয়াহ'লে আপোনাৰ বাবে বহুত ভাল। কিয়নো আপুনি যদি কেছতে এটা ক্ৰয় কৰিব পাৰে তেতিয়াহ'লে এ লা ফা ফাৰ্ষ্টৰ পৰা আপুনি লাষ্টলৈকে আপোনালোকে ভালে এটা বেনিফিট পাই থাকিব। তাৰপিছত আপুনি যদি আপোনাৰ যদি সক্ষমতা নাই যে আপুনি নতুন ক্ৰয় কৰিবলৈ বা কেছত ক্ৰয় কৰিবলৈ আপোনাৰ সক্ষমতা নাই তেতিয়াহ'লে আপুনি ইএমআইতো ল'ব পাৰিব। ইএমআইত যদি লয় আপোনালোকে ধৰা ধৰা হ'ল আপুনি দিনত ১,৫০০ বা ২,০০০ টকা ভাড়া মাৰিলে। ইয়াৰ পৰা আপোনালোকে ৫০০ টকা ছেপাৰেট কৰি থ'ব আৰু বাকীখিনি আপোনালোকৰ সংসাৰত কামত খৰচ কৰিব আৰু অলপখিনি আপোনালোকৰ নিজৰ সঞ্চয়ৰ কাৰণে সঞ্চয় কৰি থৈ দিব। ত' বন্ধু-বান্ধৱীসকল যদি আপুনি ইএমআইত ক্ৰয় কৰিব বিচাৰে তেতিয়াহ'লেও ভাল আৰু যদি আপোনালোকে যদি কেছত ক্ৰয় কৰিবলৈ বিচাৰে তেতিয়াহ'লে আৰু বহুত ভাল। আৰু বন্ধু-বান্ধৱীসকল যদি আপুনি ছেকেণ্ড হেণ্ড যদি কিনিবলৈ বা ক্ৰয় কৰিবলৈ বিচাৰি আছে তেতিয়াহ'লে মই ইয়াৰ আগতে যিকেইটা অপচন কৈ গৈছোঁ বা যিকেইটা কথা কৈ গ'লো যে বেটাৰীৰ কথা, বডি ষ্ট্ৰাকচাৰ বা কাগজ পাতি ঠিক আছে নে নাই বা আপোনাৰ গাড়ীৰ ওপৰত কোনো ধৰণৰ কেছ আছে নে নাই, সকলোবোৰ যদি চেক কৰে, চেক কৰাৰ পাছত যদি চব ঠিক ঠাকেই থাকে তেতিয়াহ'লে আপুনি ক্ৰয় কৰিব পাৰে। ত' বন্ধু-বান্ধৱীসকল ছেকেণ্ড হেণ্ড আৰু নতুন ই-ৰিক্সা কিনিলে ঠিক হ'ব নে নাই এই ভিডিঅ'টোৰ জৰিয়তে আমি সকলোবোৰ কৈ দিলোঁ। আৰু আপুনি যদি নতুন কিনাৰ সক্ষমতা থাকে তেতিয়াহ'লে আপুনি নতুন কিনাটোৱেই বেছি ভাল। আৰু যদি আপুনি ইএমআইত কিবা যদি আপোনাৰ লয়েষ্ট প্ৰাইচ দিয়ে আপোনালোকে যদি ক্ৰয় কৰিব পাৰে বা আপুনি যদি কিবা এটা জমা দি যদি ইএমআইত ক্ৰয় কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ বাবে আৰু বহুত ভাল। কাৰণ আপোনালোকৰ পইচাখিনি একেলগে নগ'ল। অলপ অলপ কৰি আপোনালোকে দি থাকিব আৰু আপোনালোকৰ সংসাৰটোও চলিব, আপোনাৰ কিবা এটা সঞ্চয় হ'ব। ত' বন্ধু-বান্ধৱীসকল যদি আপোনালোকে পুৰাতন কিনিবলৈ খোজে তেতিয়াহ'লেও আপোনালোকৰ ভাল, কিন্তু আপোনালোকে চাই ল'ব। আৰু যদি নতুন কিনে তেতিয়াহ'লেও আপুনি কোনটো ফাইনেন্স কৰিব সেইটোও চাই ল'ব। কিবা-কিবি বহুত ধৰণৰ এতিয়া ফাইনেন্স ওলাই গৈছে য'ত আপোনালোকৰ ইণ্টাৰেষ্টটো বহুত বেছি আহি যায়। ত' বন্ধু-বান্ধৱীসকল, ফ্ৰেণ্ডসকল তোমালোকে আগতে ভালকৈ এইবিলাক পৰ্যবেক্ষণ কৰি চাই লৈ তাৰপিছতহে কিনিবা বা তোমাৰ লগৰীয়া বা তোমাৰ যদি গাঁৱৰ কোনোবাই যদি এইবিলাকৰ বিষয়ে বেছিকৈ ভাল জানে তাক লৈ ল'বা লগতে। তাক লৈ তাৰপিছতহে তোমালোকে কিনিবা। নহ'লে তুমি যদি একোৱে এইটোৰ বিষয়ে নাজানা পিছত গৈ তোমালোকে অসুবিধাত পৰিব পাৰা। ত' বন্ধু-বান্ধৱীসকল তোমালোকে ভালকৈ শুনি বুজি তাৰপিছতহে তোমালোকে ল'ব পাৰা।